সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শিৱসাগৰৰ 2 ছাত্ৰীয়ে লাভ কৰিছে বিশেষ সফলতা। শিৱসাগৰৰ আৰ্যভট্ট একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ দুগৰাকী ছাত্ৰী ক্ৰমে ৰাজনন্দিনী বৰা আৰু প্ৰিন্সি বৰাই মাত্ৰ 4 আৰু 6 নম্বৰৰ বাবে বঞ্চিত হয় স্থান লাভৰ পৰা। পূৰ্বৰ দৰে স্থান লাভৰ ব্যৱস্থা থকা হলে ৰাজনন্দিনীয়ে সপ্তমত আৰু প্ৰিন্সিয়ে দখল কৰিলে হয় নৱম স্থান। ৰাজেন্দ্ৰ কুমাৰ বৰা আৰু কৰবী কলিতাৰ কন্যা ৰাজনন্দিনী বৰাই আটাইকেইটা বিষয়ত লেটাৰ সহ 584 নম্বৰ লাভ কৰাৰ বিপৰীতে জিন্তু বৰা আৰু ৰুণিমা গগৈ বৰাৰ কন্যা প্ৰিন্সি বৰাই সকলো বিষয়তে লেটাৰ সহ 582 নম্বৰ লাভ কৰি অৰ্জন কৰে বিশেষ সফলতা। শনিবাৰে ফলাফল ঘোষণা কৰাৰ পিছত বিদ্যালয়খনত এক আনন্দময় পৰিৱেশত দুয়োগৰাকী ছাত্ৰীক বিদ্যালয় পৰিয়ালে অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে ৰাজনন্দিনী বৰা বিশেষজ্ঞ তাৰ্কিক হোৱাৰ উপৰি বাদ্যযন্ত্ৰ বজোৱাৰ এক অনন্য প্ৰতিভাৰ অধিকাৰী। অন্যহাতে প্ৰিন্সি বৰাই নিজৰ পাঠ্যক্ৰমৰ বাহিৰেও অন্য কিতাপ পঢ়ি ভাল পোৱাৰ সমান্তৰালকৈ ভাল পায় ৰন্ধা বঢ়া কৰি। ৰাজনন্দিনী বৰা, মই এবাৰ আৰ্যভট্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 97.33% লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। 600 মাৰ্কছৰ ভিতৰত মই 584 মাৰ্কছ স্ক'ৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু যদি এইবাৰ 10টা ৰেংক দিলেহেঁতেন সম্ভৱ মই 6 বা 7 পজিশ্যনত থাকিলোহেঁতেন, কিন্তু এতিয়া নিদিলে আৰু কি কৰিম, মাত্ৰ 3টা স্থান দি থৈ দিলে। প্ৰথমৰ পৰাতো কৈ আছিলে যে নিদিওঁ বুলিয়ে, কিন্তু লাষ্টত দি দিলে হঠাতে। বহুত আনপ্ৰিপেয়াৰ আছিলোঁ এই চিটুৱেশ্যনটোৰ কাৰণে, কিন্তু দিয়াহেঁতেন ভাল লাগিলেহেঁতেন। এতিয়া আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টে নিদিলে এতিয়া কিনো কৰিম আমি, সেয়াই আৰু। বেয়াটো লাগিবই, কাৰণ প্ৰতি বছৰে 10টা স্থান দি আহে আৰু এইটো আমাৰ আৱেগৰ নিচিনা হৈ পৰিছে। আৰু নিদিয়াহেঁতেনো ক'বলগীয়া একো নাছিলে, দিলে মাত্ৰ 3টাই লাষ্টত গৈ পেলাই। দিয়াহেঁতেন গোটেইকেইটাই দি দিব লাগিছিলে, কাৰণ এই এক্সামটো ল'ৰা ছোৱালীবিলাকক এনকাৰেজ কৰিবলৈ যিহেতু পতা হয়, এনেকুৱা নহয় যে কম্পিটিটিভ এক্সামবোৰৰ নিচিনাকৈ এলিমিনেশ্যনৰ ওপৰত ডিপেণ্ড কৰে। তো দিয়াহেঁতেন ভাল লাগিলেহেঁতেন, সেয়াই। মই আৰ্যভট্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা দিছিলোঁ। মই মোৰ ক্ৰেডিট মোৰ মা পাপা আৰু মোৰ পৰিয়ালবৰ্গক দিব বিচাৰিম। তাৰপিছত মোৰ শিক্ষক শিক্ষয়িত্ৰীসকল, শিক্ষাগুৰুসকল সকলোকে দিব বিচাৰিম, কাৰণ তেখেতসকলৰ তত্ত্বাৱধানত আজি মই সফলতা লাভ কৰিব পাৰিলোঁ। আৰু তাৰ উপৰিও বহুতৰ আনুষংগিকভাৱে বহুতৰ যোগদান আছে। মোৰ নিজৰ টিউশ্যন টিচাৰ, মোৰ মেথছৰ আৰু এডভান্সৰ টিচাৰ আছিলে চেতিয়া ছাৰ, বৰ্মন ছাৰ, তেখেতসকলক মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু মোৰ ইংলিছৰ টিচাৰ আছিল পীযুষ ছাৰ, তো মই তেখেতকো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন জনাব বিচাৰিছোঁ। আৰু সেয়াই, আৰু স্কুলৰ ছিনিয়ৰ্ছবিলাকো বহুত ভাল আছিল, সদায় মটিভেট কৰে, সেয়াই। আনন্দ, কিয়নো আগৰ পৰাই মই 10টা স্থানৰ ভিতৰত পাব বুলি আশা ৰাখি আছিলোঁ, কিয়নো আজি এই চৰকাৰে নিদিলে তাৰ বাবেও অলপ দুখী। কিয়নো মই যেতিয়া পঢ়ে তাইক সদায় কওঁ, মোক তুমি এদিন গামোচা এখন পিন্ধাবা মিডিয়াৰ আগত আৰু সকলো ৰাইজৰ আগত, কিন্তু নথৈ আনন্দিত হৈছোঁ মই, মোৰ ছোৱালী যে ইমানখিনিয়ে কৰিব পাৰিলে। সেয়াই মোৰ আজি ভালেই লাগিছে। তাই যথেষ্ট কষ্ট কৰিছে আৰু মই তাইক যথেষ্ট এনকাৰেজ দিওঁ। তাই যে ৰেংকটো নাপালে, নোপোৱাৰ কাৰণে মই দুখ কৰা নাই, আৰু তই ভালকৈ পঢ় বুলি কৈছোঁ, এইটো এটা সন্মানহে। তথাপিতো চৰকাৰৰ প্ৰতি মোৰ এটা আক্ষেপ থাকিলে, এইটো লাষ্ট মেট্ৰিক বুলি কৈছিলে, তেখেতসকলে 10জন যদি দিয়াহেঁতেন, 10টা দিয়াহেঁতেন, তেতিয়া অকণমান সকলো ল'ৰা ছোৱালীয়ে ভাল পালেহেঁতেন, কাৰণ 3টাটো অবান্তৰতা। সেইটো কাৰণে চৰকাৰৰ ওচৰত মোৰ এটা ডাঙৰ আক্ষেপ থাকিলে। আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট হিচাপে ল'ৰা ছোৱালীবিলাকক এনকাৰেজমেণ্টটো যিটো, ইমান ল'ৰা ছোৱালী মানে এই মেট্ৰিক পৰীক্ষাটো এটা বেলেগ বস্তু। চব ল'ৰা ছোৱালী বা বাপেক মাক গোটেই অসমবাসীয়ে মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্টৰ কাৰণে ৰৈ থাকে। সেইকাৰণে যদি 10টা দিলেহেঁতেন তেতিয়া আমাৰ আক্ষেপটো নাথাকিলেহেঁতেন, কিন্তু ল'ৰা ছোৱালীবিলাক এতিয়া অলপ মানে ডিগ্ৰেড হৈছে এই মেটাৰটোৰ কাৰণে। এনেই ভাল পাইছোঁ, তাই যথেষ্ট কষ্ট কৰিছে। আৰু স্কুলখন বিশেষকৈ আৰ্যভট্ট একাডেমী স্কুলখন খুব ভাল স্কুল। এই স্কুলৰ ছাৰসকলে তাইক ইমান এনকাৰেজ দিয়ে নহয়, ঘৰলৈ আহি থাকে মাজে মাজে। আৰু তাইক টিউশ্যন কৰা নাছিলে, তাইক টিউশ্যন মাত্ৰ মেথছৰ চেতিয়া ছাৰে লৈছিলে, এডভান্স আৰু মেথছ লৈছিলে, আৰু পীযুষ ছাৰে তাই ইংলিছ লৈছিলে। কিন্তু তাই নোৱাৰিলে, ছাৰহঁতক মাতে, আমাৰ কবিৰ ছাৰ, তাৰপিছত আমাৰ এই চেতিয়া ছাৰ, এই ছাৰহঁত আহি তাইক পঢ়াই থৈ যায়হি।
তাই 5 বা 6 ৰেংক এটা পাব বুলি মনতে ভাবিছিলোঁ, কিন্তু এতিয়াতো তাই ছাৰহঁতে কোৱা মতে তাই 7 ৰেংকত আহিলেহেঁতেন বুলি কৈছে। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।